অতীতৰ স্মৃতিবোৰ যেতিয়া মনত পৰে হঠাতে তেতিয়া কিন্তু সেই অনুভৱটো সঁচাকৈ বৰ ভাল লাগে। বিশেষকৈ কোনোবা ঠাইলৈ গৈ সেই ঠাইডোখৰৰ সৈতে জড়িত থকা পুৰণি কথাবোৰ মনত পৰিলে একদম এটা বুজাব নোৱাৰা অনুভৱে আপোনাৰ মনটো আৱৰি ধৰে। মোৰো আজি এই যাত্ৰাৰ কাহিনীটো ঠিক তেনেকুৱাই। ইটানগৰৰ এই বিশেষ ভিউ পইণ্টলৈ এই বিশেষ ভিজিটিং পইণ্টলৈ আজিৰ পৰা 13-14 বছৰ আগতে আহিছিলোঁ। কিন্তু সময়ৰ সোঁতত কথাবিলাক একেবাৰে মনৰ পৰা আঁতৰি আহিল। কিন্তু আজি ইয়াত থকা এজোপা বিশেষ গছ চকুত পৰাত গোটেই কথাবিলাক চকুৰ আগত জীৱন্ত হৈ উঠিল। আহক আজি আপোনালোককো লৈ যাওঁ এনেকুৱা এটা মিঠা স্মৃতি আৰু শান্ত মনোৰম পৰিৱেশৰ মাজলৈ। গম পা দা পেয়াৰ হ'ল অফ টুপটান গাটলিং এইটো মনেষ্টি ইয়াত আহিছোঁ ন মই ইয়াত আহিছোঁ। এইটো হল এটা আছে আমি পাঞ্জলহী ইটানগৰত যিটো গোম্পা আছে এটা বুদ্ধিষ্ট গোম্পা আছে ইয়াত। আৰু কইনচিডেণ্টলি কইনচিডেণ্ট নহয়, একচুৱেলি ছাডেনলি মোৰ মনত পৰি গ'ল মই আজিৰ পৰা 2012 চন মানত এইটো গোম্পালৈ আহিছিলোঁ। মই পাহৰি গ'লোঁ। ইয়াত আহি পিনি এই ফ্ৰণ্টৰ গছজোপাকে দেখিছে, এই ফ্ৰণ্টৰ গছজোপাত মই দেখি পেলাই মনত পৰিলোঁ। আৰু ইয়াতে এটা হেৰি আছিলে, এই কনফাৰেঞ্চ হল এটা আছে, তলতে MOA মিটিং হৈছিলে। সেই MOA মিটিং কৰিবলৈ মই আহিছিলোঁ আৰু লগতে মোৰ শ্ৰীমতীও আহিছিলে তেতিয়া। মিটিঙত আহিছিলে আমাৰ ঘৰৰ ভিতৰখিনি অলপ দেখা হওক চাওক সিহঁত ইমান ধুনীয়া পৰিৱেশ ন, হয় নাই? আৰু মুনু তোমাৰ মনত আছে নাই, তুমিও আহিছিলা এখন মিটিঙত। আমি এইটো জেগাত যে আহিছিলোঁ, এণ্ট্ৰেঞ্চেদি উঠি আহিছোঁ। মই আগত যাম সত্য উঠিম বুলি কৈছে ভিডিঅ'। ইয়াত সত্য প্ৰত্যেক খোজে মোৰ মানুহজনীৰ স্মৃতি জড়িত হৈ আছে দেই। মানুহটো নেকি মোৰ? আৰু কাষতে আপোনালোকে য'ত আহিব তাৰ কাষতে চাওকচোন, সেইখন পাহাৰখন গোটেই ওপৰত ডাৱৰ, আইচক্ৰীম গোটেই ডাৱৰ পৰি আছে। আৰু ৰাতিপুৱাটো তালৈকে আছিলে আমি থাকোঁতে। আৰু পৰিৱেশটো চাগে আমাৰ মাজত আচলতে এই জেগাটো কি হয়, বুদ্ধিষ্ট কালচাৰ চেণ্টাৰ হয় আচলতে। আৰু এনেকৈ আপোনালোকে আহিলে উঠি আহিব লাগিব ৰাস্তাটো ধুনীয়াকৈ, এনেকৈ উঠি আহিব লাগিব। হিলছ পিন্ধি আহিব দেই। হিলছ পিন্ধি আহিব নালাগে। এতিয়া বৰ্তমান কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, দেখিছেই নহয়। আৰু আগতে আমি আগৰবাৰ যেতিয়া মই আহিছিলোঁ তেতিয়া এনেকুৱা নাছিলে, ধুনীয়া আছিলে। এটা মই ভূটানত যাওঁতে এইবিলাক বস্তু অলৰেডি পাইছোঁ। থিম্ফুলৈ যেতিয়া মেইন ৰাজধানী গৈছিলোঁ ঘূৰাব পাৰি। এটা কালচাৰ আছে, এইটো ঘূৰালে 7 বাৰ ঘূৰাব লাগে। 7 বাৰ ঘূৰালে এটা কালচাৰ মতে সেইটো ঘূৰালে মনৰ কামনাবিলাক পূৰ্ণ হয় বুলি কয়। আৰু এইটো স্তূপা বুলি কয়। এইবিলাক এটা স্তূপা বা গোম্পা। ইয়াতে কি হয়, এটা বিশ্বাস আছে, এনেকৈ হাতত যে আমি জব যে কওঁ, এনেকুৱা এটা লৈ পিনি ইয়াৰ ফালে চবতে 7 টাইমছ ঘূৰিব লাগে। ইয়াৰ পৰা আপোনালোকে চিটি ভিউটো ইমান ধুনীয়া ভিউ এটা পাব নহয়। এইখন গোটেই চিটিখন চাওকচোন, বহুত ধুনীয়া ভিউ এটা পাব ইয়াৰ পৰা। আৰু এটা কথা দেই, অৰুণাচলত এটা বস্তু আপোনালোকে পাব, আহিলে এই জিলি নিচিনা পোক এটা মাতিয়ে থাকে, নন ষ্টপ এনি টাইম মাতি থাকে। বস্তুটো পাবই। ষ্টেচনটো তোমাৰ কথা কোৱা নাই, চাইড তুমি ষ্টেচন নহয়, এই চাইডত বুদ্ধিষ্ট ষ্টেচু আছে। আৰু আহিলে ইয়াতে এনেকৈ ধুনীয়াকৈ আপোনালোকে শ্বুজবিলাক খুলি আহিব লাগিব। ভাল পৰিৱেশ ধুনীয়াকৈ এনেকৈ আপোনালোক আহিব লাগিব। এয়া আমাৰ ধ্যানত মগ্ন বাবা সত্যজিত। কিমান ধুনীয়া জেগা আৰু দেখাব আপোনালোকক, চাব। আমি ইয়াতে এইটো ভিডিঅ' এইখিনিতে হ'ব। নেক্সট ভিউ পইণ্টছত আপোনালোকক নেক্সট ভিউ পইণ্ট আছে, সেইবিলাকতো দেখাম। ইটা ফৰ্টলৈ যাম আৰু গান্ধী পাৰ্ক আছে। গান্ধী পাৰ্ক মই লখিমপুৰ নহয়, ইন্দিৰা গান্ধী পাৰ্ক আছে দেই। সেইখন আছে, আপোনালোকে চাব। আৰু ভিডিঅ'টো এনেকৈ দেখাইছোঁ, বহুত দিনৰ মূৰত বনাইছোঁ। বহুত দিনৰ মূৰতে বনাইছোঁ। আৰু মোৰ এটা দুখ, মনটো বেয়া লগা এটা খবৰ এটা আছে। কি হ'ল, মোৰ বাৰু ইউটিউব চেনেলটো মনিটাইজেশ্যন অন হ'ল, পইচাও সোমাইছিলে, $45 সোমালে। 90 ডেইজতকৈ মই 90 ডেইজ হৈ গ'ল মই ভিডিঅ' দিয়ে। 90 ডেইজতকৈ আপোনালোকে যদি ভিডিঅ' নিদিয়ে, যিসকল ইউটিউব আছে, আপোনাৰ পইচাটো আকৌ চেনেলটো আকৌ ডিমনিটাইজ দিয়ে। মোৰ আকৌ ডিমনিটাইজ হৈ থাকিব। এতিয়া উপায় নাই, দিবই লাগিব। $45 মই 4,500 টকা মই হেৰুৱাই দিলোঁ অলৰেডি। বহুত দুখ লাগিছে এতিয়া।
মন নোযোৱা হ'ল আজিকালি ভিডিঅ' বনাবলৈ, বেলেগ কথা নহয়। বাকী এজ ইউজুৱেল ইয়াৰ চাওক কিমান ধুনীয়া পৰিৱেশত আছো। আছে ভিডিঅ' বহুত আছে মোৰ কালেকশ্যন, বহুত ভিডিঅ' আছে, কিন্তু মই এডিট কৰিবলৈ মন নাযায় আজিকালি, সেইটো এটা বেমাৰ হৈছে। গতিকে আপোনালোকক সকলোকে হেপী ছামাৰ ভেকেশ্যন, এনজয় কৰক। এতিয়া ইয়াক দেখাম, মই চিৰিয়াখানা দেখাম আৰু দেখাম, মানে আইজি দেখাম, চিৰিয়াখানা দেখাম আৰু দেখাম হেলিপেড দেখাম। চিৰিয়াছখানা চিৰিয়াখানা আৰু হেলিপেড, যদি হেলিকপ্টাৰ পৰি থাকে তাত। হেলিপেডৰ হেলিকপ্টাৰ পৰে, মই আজিহে গম পাইছো ভাই।